এই কালি বোলে ক'ৰবাত টাউনলৈ গৈছিল নে কি বোলে? এই কাম হ'লে নাই তোৰ? পোৱালিটো কিবা কামত গৈছিল বুলি ক'লে মানুহজনে তোৰ। মই সেই তোক বিচাৰি তহঁতৰ ঘৰলৈ গৈছিলোঁ পাই। পিছে কাম হ'ল নাই তোৰ? অঁ কাম মানে একেদিনাই ক'ত হ'ব নোৱাৰোঁ, দি থৈ আহিছোঁ কৰিবলৈ। পিছে তই কেতিয়া গৈছিলি মোক বিচাৰি? এই মোবাইলৰ সেই গুগল পে'টো কিবা এটা হৈছিলে মোৰ, তাকে আৰু বোলো তোকে দেখাওঁচোন বুলিকে কৈছিলোঁ আকৌ। তোক নাপালোঁৱেই মই, সেইকাৰণে সেই বেলেগ এটা হতুৱাই কৰালোঁ বাৰু। অঁ হয় নেকি? পিছে যতীন, কালি গম পাওঁনে বহুত বছৰৰ মূৰত দীপাংকৰক লগ পালোঁ নহয়। অঁ দীপাংকৰ মানে এই আমাৰ গাঁৱৰ দীপাংকৰ? আকৌ তাক লগ পালোঁ পাই। একেবাৰে গোটেইটো চেহেৰা পাতি সলনি হৈ গ'ল অ', গোটেইটো একেবাৰে অফিচাৰ নিচিনা আৰু। মোৰ আকৌ তাৰ আগত ওলাবলৈ লাজেই লাগিছিলে পাই। হ'লেও মানে টাউনত থাকি যদিও তাৰ কিন্তু স্বভাৱ চৰিত্ৰ আগৰ নিচিনাই আছে দেই। অকণো বাহাদুৰি নাই হিৰ'। ল'ৰাটো একেবাৰে সহজ সৰলে হৈ আছে আৰু। অঁ হয় নেকি? কেনেকুৱা তাৰ খবৰ, ভালেই নে? বিয়া বাৰু পাতিলে নাই সি? নাই বিয়া পতা নাই। ছোৱালীজনী ভাল পাই আছে বাৰু, একেলগে সেই গাৰ্লফ্ৰেণ্ডজনী আৰু তাক একেলগে পালোঁ। ঐ যতীন শুন না, তোক কথা এটা ক'বলগীয়া আছে মোৰ। এই তাৰ যোনজনী ছোৱালীৰ লগত তাক মই কালি দেখিছিলোঁ, এই ছোৱালীজনীক মই ক'ৰবাত দেখিছোঁ গম পাৱনে? মই কি কয় ফটো নাই নহয় মোৰ ওচৰত এতিয়া। মানে নামটো কিবা সেই পিংকি নে কিবা এনেকুৱা বুলি কৈছিলে পাই। মোৰ ভালকৈ মনত নাই, কিন্তু ছোৱালীজনী মই ক'ৰবাত দেখিছোঁ গম পাৱ। আৰু যেতিয়া সি মোক ছোৱালীজনীৰ লগত চিনাকি কৰি দিলে নহয়, তাই মানে থতৰ মটৰ খাই পেলাই সেই ৱাছৰুমলৈ যাওঁ বুলি কৈ গ'ল যি গ'লে আৰু মই অহালৈকে তাই ঘূৰিয়ে নাহিলে। কিবা এটাতো গণ্ডগোল আছে। মই তাইক ক'ৰবাত দেখিছোঁ বুজিছনে? তোক দেখালে চাগে তই চিনি পালিহেঁতেন, কিন্তু এতিয়া মোৰ ওচৰত ফটো চটো একোৱেই নাই নহয়। অঁ হয় নেকি? তই যদি ক'ৰবাত দেখিছ তেতিয়াহ'লে চাগে চিনাকি ছোৱালী হ'ব, কিন্তু ফটো থকা হ'লে মই চিনি পালোঁহেঁতেন বাৰু। এতিয়া আকৌ ফটো চটোও নাই নহয়, জানো পাই। তাকেহে কালিৰ পৰা মনটো কিবা মোৰ খেলি মেলি লাগি আছে। ক'ত দেখিছোঁ ছোৱালীজনী মই মনত পেলাব পৰা নাই অ'। গোটেই ৰাতিটো চিন্তা কৰিলোঁ, মনতে নপৰিলে মোৰ। বোলো পাত দে থ আৰু বোলো, একে আকৌ চেহেৰা মানুহ ধেৰ থাকে নহয়, তেনেকুৱা হ'ব পাৰে সেই বুলি ভাবিলোঁ। কিন্তু হ'লেও মোৰতো ক'ৰবাত দেখা নিচিনা লাগিছে তাইক, জানো আৰু। পিছে বৈ দোকানৰ পৰা আহোঁগৈ। অঁ বৈ। ল'ৰাটোৰ বয়সো হৈ আহিছে, বিয়াখন সোনকালে পাতিবই লাগিছিলে। কোনোবা এজনত কথা পাতিছোঁ বুলি গম পাইছোঁ, খালি ক'ৰ ছোৱালী কেনেকুৱা ছোৱালী একো দেখা নাই নহয়। তাক আজি সুধিব লাগিব ৰ। মা, মই অকণ ওলাই যাওঁ। ক'লে যাওঁ তই এইটো সময়ত সদায় ওলাই ক'লে যাওঁনো কচোন তই? এনেই আৰু মা লগৰখিনিৰ লগত অকণ ওলাই যাওঁ আৰু, ঘৰতনো কিমান সোমাই থাকিম। জানো আৰু লগৰ লগতে যাওঁনে নে কাৰোবাৰ বেলেগ মানুহৰ লগত যাওঁ নাজানো আৰু। পিছে বাবাও তোক কথা এটা সুধিমকৈ বহুত দিনৰ পৰা ভাবি আছোঁ। তই সঁচা কথা ক'বিনে বাৰু? কি কথা মা? সোধাচোন বাৰু। আচলতে বাবা, তোৰ যিহেতু বয়স হৈ আহিছে আৰু ভনীয়েৰজনীকো বিয়া দিব পৰা হৈছেই, তাকে ভাবিছোঁ তোক আগত বিয়াখন পাতি লওঁ নেকি। তাৰপিছত ভনীয়েৰক বিয়া দিম আৰু। তোৰ কাৰণে ছোৱালী মই চাম নে তই নিজে পচন্দ কৰি থৈছ? মা মানে ছোৱালী বাৰু মোৰ কাৰণে চাব নালাগে, মই ছোৱালী নিজে চাই থৈছোঁ। হয় নেকি? তেতিয়াহ'লেচোন বহুত ভাল কথা। পিছে ক'ৰ ছোৱালী, কেনেকুৱা ছোৱালী? ফটো চটো আছে যদি মোক দেখা আকৌ। মা তাই ইয়াৰে হয়, টাউনৰে হয়। বহুত ধনী ঘৰ ছোৱালী, বাপেকৰ 2টা নে 3টা কোম্পানী আছে। খালি আজিলৈকে মই দেখা নাই বাৰু। মানে ঘৰত তাই বহুত ৰেষ্ট্ৰিকশ্যন, বহুত শাসনত চলিব লাগে। আৰু তাইৰ ঘৰত মানে গম নাপায় মোক ভাল পায় বুলি, তাই আজিলৈকে ক'বলৈ মানে সাহসী কৰা নাই। সেইকাৰণে কথাটো ইমান মানে বহলাই দিয়া নাই আৰু। তাইৰ নামটো পিংকি। ছোৱালীজনী দেখিবলৈও ধুনীয়াই বাৰু। হয় নেকি? মানে তাই ঘৰত ক'বলৈ কিহৰ কাৰণে ভয় কৰে? তোৰচোন ভাল চাকৰি এটা আছেই আৰু চেলাৰী দেখোন তই ভালেই পাওঁ। ইয়াতকৈ আৰু কি লাগেনো? তাইক আমাৰ ঘৰলৈ এদিন লৈ আহিবি, মই তাইক ভালকৈ বুজাম বাৰু। ঠিক আছে বাৰু মা, মই তাইক এদিন লৈ আহিম। হ'লেও আৰু মা ঘৰত ক'বলৈ বেয়া পায় আৰু, যিমান যি হ'লেও ছোৱালী মানুহ ন। আৰু এজনী ছোৱালী, বাপেকে তাইক বহুত মৰম কৰে। অভিয়াছলি মোতকৈ বহুত ভাল চাকৰি কৰা ল'ৰা আছে, তেনেকুৱা ল'ৰা ছোৱালী বিয়া দিব বিচাৰে বাপেক মাকেদি। সেইকাৰণে তাই চাগে ক'বলৈ ভয় কৰে নেকি। হ'লেও তাইক মই এদিন লৈ আহিম বাৰু মা, তুমি তাইক ভালকৈ বুজাবা। ঠিক আছে বাৰু, লৈ আহিবি এদিন। আনিম বাৰু। পিছে মা তোমাক এটা কথা কোৱাই নাই। পৰহিদিনাখন মই ওলাই যাওঁতে আমাৰ গাঁৱৰ আগৰ মানে মোৰ লগৰ বিদ্যুৎ বুলি কোৱা ল'ৰা এটাক লগ পাইছোঁ নহয়। দেহি ইমান ধুনীয়াকৈ সি মাতিছে নহয় মোক, তাক লগ পাই মোৰ বৰ ভাল লাগিলে মা। একদম গাঁৱৰ মানে সেই দিনবোৰলৈ আকৌ ঘূৰি যাবলৈ মন গৈছে মোৰ। বৰ ভাল লাগিলে তাক লগ পাই। আমাৰ ঘৰলৈ লগ ধৰিছিলোঁ বাৰু, খালি সি কিবা কামত আহিছিলে কাৰণে আমাৰ ঘৰলৈ আহিব নোৱাৰিলে। মোৰ ফোন নাম্বাৰটো লৈ গৈছে বাৰু, মই এতিয়ালৈকে ফোন চোন নাই কৰা। মা মই ভাবিছোঁ এদিন আমি 3টা নহ'লে গাঁৱৰ ঘৰৰ পৰা আহিমগৈ, ওলাবা এপাক।
অঁ যাব পাৰি, কিন্তু গাঁৱৰ ঘৰলৈ বুলিনো আমাৰ ক'ত ঘৰটো আছে? তাত দেখোন সকলোবোৰ বিক্ৰী কৰি ইয়ালৈকে গুচি আহিলোঁ। হ'লেও যাব পাৰি আৰু এদিন দিনটাকে গৈ পেলাই সকলোৱে ওচৰ চুবুৰীয়া মানুহবোৰৰ ঘৰত সোমাই পেলাই ঘূৰি আহিব লাগিব আৰু। তাত আমাৰ ঘৰ নাই নহয় আকৌ থাকিবলৈ কৰিবলৈ। এই মা তুমি চিন্তাই নকৰিবা, মোৰ তাত ইমানেই লগৰীয়া আছে নহয়, এদিন কি সিহঁতৰ ঘৰত আমাক ৰাখিব নোৱাৰিব নেকি? তুমি চিন্তাই নকৰিবা মা, গাঁৱলৈ গৈ ঘূৰি আহিবলৈ দেখোন মনে নাযাব। এদিন বা দুদিন আমি থাকি আহিম দিয়া। বাৰু বাৰু দে, যাম বাৰু কেতিয়াবা। পিছে মা, ভণ্টি ক'লে গ'ল? তাই ওলাই গৈছিলে অকণমান। আহিলোঁ মা, আহিলোঁ। আৰু মোৰ লগতে মই কাক আনিছোঁ জানা? অঁ কাক আনিছোঁ আকৌ? ৰিম্পী, ভিতৰলৈ আহ। বৰমা ভালে আছেনে? অঁ ভালে আছোঁ বাৰু, কিন্তু মইচোন চিনি পোৱা নাই মাজনী। কোন হয় এয়া? মা তুমি এবাৰ পাহৰি থাকিলা। কেলে, আমাৰ গাঁৱৰ আকৌ ৰেখা খুৰী এই ছোৱালীজনী। অঁ ৰেখা জীয়েক ৰিম্পী। আই তই ইমান ডাঙৰ হ'লি নে? কেনেকুৱা আই, ভালে আছনে? মাহঁতৰ কেনেকুৱা? সকলোৰে ভালনে? আৰু গাঁৱৰ সকলোবোৰ মানুহ ঠিকে আছেনে বাৰু? আছে খুৰী, সকলো ঠিকে আছে। মাহঁতৰ ভালেই বাৰু। মাজনীও, পিছে তই লগ পালি কেনেকৈ? মা এই লগত মই ফেচবুকত কথা পাতি থাকোঁ নহয়। কিমান দিনৰ পৰা কথা পাতি থাকোঁ, তোমাক কম বুলি ভাবোঁ, তোমাক ক'বলৈ পাহৰিয়ে থাকোঁ। এতিয়া এই হেৰি আকৌ ইয়াত অফিচত তাই ইণ্টাৰভিউ দিবলৈ আহিছিলে, মই কেলৈ ওলাই যোৱা নাই জানো, তেনেকুৱাতে লগ পালোঁ। মই একদম দেখি আচৰিত আৰু। তাইও মানে মোক ফোন কৰিলে, বোলে ইয়ালৈ আহিছিল তই আছ নেকি বুলি ক'লে। তাৰপৰা মই বোলো আছোঁ বোলো, তেনেকুৱাতে লগ খাই তাইক লৈ আহিলোঁ আমাৰ ঘৰলৈ। ভালে কৰিলি আই। মাজনী আহ বহি আহ। আহ আজি কিন্তু থাকিব লাগিব দেই, দুদিনমান থাকি যাবি আমাৰ ঘৰত। মই মাক ফোন কৰি কৈ দিম বাৰু, মাৰ ফোন নাম্বাৰটো দিবি, আমাৰ ঘৰতে আছে বুলি ক'ম বাৰু দেই। মা তাই থাকিব আমাৰ ঘৰত, তাই নাথাকিলে পাবহে আৰু মোৰ পৰা। হ'ব বাৰু দিয়ক বৰমা, দুদিনমান থাকি যাম বাৰু। দাদা কি হ'ল, তই কি ৰিম্পীক চিনি পোৱা নাই নেকি? পাইছোঁ। তহঁতি কথা পাতি আছ আৰু মইনো মাজতে কি মাত দিম? ৰিম্পীও বহা যোৱা, মই অকণমান ওলাই যাওঁ দেই, তোমালোকে কথা পাতা। ঠিক আছে বাৰু দাদা। মাজনী বহি আহ। ৰ'বা মা, তাইক মই ৰুমলৈকে লৈ যাওঁ, নহ'লে অকণমান ফ্ৰেছ হৈ লওক। ৰাতিপুৱা ঘৰৰ পৰা ওলাই অহা নহয়, তুমি আমাৰ কাৰণে খাবলৈ কিবা এটা বনোৱাগৈ যোৱা। ঠিক আছে হ'ব বাৰু। মুখ হাতবোৰ ধুই ল'বি। বৈ ভণ্টি লগৰজনী কেইদিনমান থাকিব নেকি তোমালোকৰ ঘৰত? দুদিনমান থাকিব। তাই সেই আমাৰ গাঁৱৰে হয়, ভণ্টিৰ লগৰ হয়। মই প্ৰথমতে চিনিয়ে পোৱা নাছিলোঁ, তাৰপিছতে গম পাইছোঁ। এতিয়া ঘৰলৈ যোৱাৰ পিছত কিন্তু তুমি ফোন কাটিব নোৱাৰা আকৌ, ফোন লগাই থ'ব লাগিব। আৰু সিহঁতক লৈ পেলাই ক'তো ঘূৰি ফুৰিব নোৱাৰা, ঘৰতে সোমাই থাকিবা। আৰু অকল মোক লগ কৰিবলৈ আহিবা কিন্তু। হ'ব বাবা, হ'ব। তুমি ইমান সন্দেহ কৰিব নালাগেও, মই অকল তোমাকেই ভাল পাওঁ। তোমাৰ বাদে এই দুনিয়াত আৰু বেলেগ ছোৱালী মই কেতিয়াও চকু নিদিওঁ, তুমি চিন্তা কৰিব নালাগে। হ'ব বাৰু, তোমাৰ ওপৰত মোৰ বিশ্বাস আছে। পিছে এতিয়া কোৱা, কেতিয়া যাবা আমাৰ ঘৰলৈ? মই তোমাক সকলোবোৰ কথা কৈ দিলোঁ, তুমিহে তোমাৰ ঘৰত ক'বলৈ কি জানো ভয় কৰি আছা। যাম আৰু কেতিয়াবা, ৰ'বা। আজি মাক কৈছাহে কথাবোৰ, যাম নহয় লাহেকৈ। লাহেকৈ নহয়, সদায় তুমি এনেকৈ পিছুৱাই আছা। মায়ে মোক ঘৰত বিয়া পাতিবলৈ প্ৰেছাৰ দি আছে জানানে তুমি? তাতে ভণ্টি এজনী আছে, ভণ্টিকো বিয়া দিব লাগিব। বহুত কথা এইবোৰ, তুমি বুজি নাপাবা। সেইবোৰ মই নাজানো একো, মুঠতে তুমি কাইলৈ আমাৰ ঘৰলৈ যাব লাগিব। কাইলৈ? কাইলৈ যাব লাগিব। মুঠতে মই তোমাৰ পৰা একো নুশুনো। কাইলৈ মুঠতে তুমি আমাৰ ঘৰলৈ যাবই লাগিব। ঠিক আছে বাৰু বাবা, হ'ব। কাইলৈ মই তোমালোকৰ ঘৰলৈ যাম। সঁচাকৈ আহিবানে? সঁচাকৈ যাম। ঠিক আছে বাৰু, ব'লা এতিয়া তোমাক মই ঘৰত এৰি থৈ আহোঁ, আৰু ময়ো ঘৰলৈ যাওঁ। ঘৰলৈ বজাৰত পাতি কেইটামান কৰি লৈ যাওঁ। ভণ্টি আকৌ লগৰজনী আহিছে নহয়, তাইকনো সুধা ভাত কেনেকৈ খুৱাম। মাছ বা মাংস কিবাখন লৈ যাওঁ ৰ'বা। ঠিক আছে বাৰু ব'লা। কাইলৈ আকৌ সিহঁতৰ ঘৰতে মাতিছে, নগ'লেও উপায় নাই নহয়, যাবই লাগিব আৰু। নগ'লে মোৰ ওপৰত বেছি সন্দেহ কৰিব। এনেও অকণমান চাগে মোৰ ওপৰত সন্দেহ কৰেই। মোৰ মা দেউতাক আজিলৈকে তাক মই দেখুওৱা নাই, মা দেউতাৰ লগত তাক মই আজিলৈকে লগ কৰাই দিয়া নাই, সেইবোৰ চাগে এনেও সন্দেহ কৰেই। খালি মোৰ আগত নকহে চাগে। আৰু যদি মই বেছি নাযাওঁ কৈ থাকোঁ আৰু সন্দেহ কৰিব, তাতকৈ কাইলৈ গৈ অহাই ভাল হ'ব। পিংকি, আহা আকৌ। গৈছোঁ। ইমান দিনৰ মূৰত তোক লগ পাইছোঁ নহয়, সঁচাকৈ বহুত ভাল লাগিছে গম পাওঁ। আগৰ দিনৰ কথাবোৰ মনত পৰি গৈছেগৈ। ইয়াত মোৰো অকল থাকি বৰ বৰিং লাগে। ইয়াত মোৰ বেছি ফ্ৰেণ্ডছ নায়েই। আৰু গাঁৱতে তহঁতিবোৰ আছিলি, ইয়াত ক'তো ওলাই যাবলৈও কৰিবলৈ কোনো যদি লগৰে নাই। য'তে যাওঁ দাদাৰ লগতে যাওঁ, নহ'লে মাৰ লগতে যাওঁ, আৰু নহ'লে ঘৰৰ ভিতৰতে সোমাই থাকোঁ। এতিয়া তই আহিছ, মোৰ মনটো বহুত ভাল লাগিছে গম পাওঁ। কেইদিনমান থাকিবি কিন্তু দেই আমাৰ ঘৰ ৰিম্পী। বেছি দিন থাকিব নোৱাৰোঁ নহয়, ঘৰতো মোৰ ঢেৰ কাম। জানই দেখোন, মাজনী আগৰ পৰা আহি বেমাৰীয়ে। এতিয়া তহঁতৰ ঘৰত আছোঁ কাৰণে মায়ে একো কোৱা নাই আৰু। নহ'লে বেলেগৰ ঘৰত মই তেনেকৈ থাকিব নাযাওঁৱেই। আজিৰ দিনটো আছোঁ, কাইলৈ দিনটো আছোঁ, পৰহিলৈ যামগৈ দেই। আকৌ যদি ইয়াত চাকৰি তাকৰি কেনেবাকৈ হৈ যায়, তেতিয়াতো মই দেখোন ইয়ালৈ আহিয়ে থাকিব লাগিব। তেতিয়া দেখোন মই তাক লগ পায়ে থাকিম।
অঁ হয় বাৰু দে ঠিক আছে বাৰু দে পৰহিলৈ যাবিগৈ কিন্তু চাকৰি যদি পাৱ নহয় তই কিন্তু বেলেগত থাকিব নোৱাৰ আকৌ আমাৰ ঘৰতে থাকিব লাগিব ৰচোন সেইবোৰলৈ বহুত দিন আছে ৰিম্পী মাজনী তই দুজনে ভাত খাই লহি অ' মা ভাত খাব হ'লেই নে আজি অঁ আজি সোনকালকৈ বনালোঁ খাই বৈ সোনকালে শুব লাগিব হেৰি নহয় মাজনী তোক কথা এটা কমকৈ পাহৰি আছোঁ কাইলৈ আমাৰ ঘৰলৈ আলহী আহিব নহয় আলহী ক'ৰ আলহী আহিব আলহী ঘাইজনী আহিব তই যাক সদায় চাওঁ বুলি কৈ একেবাৰে ব্যাকুল হৈ থাক সেইগৰাকী আহিব তোৰ হ'বলগীয়া নবৌৱেৰ কি মা সঁচাকৈ কৈছানে তুমি অঁ আকৌ সঁচাকৈ কৈছোঁ অথনি তহঁতি সেই নহাৰ আগত দাদাৰ আগত মই এইবোৰকে পাতি আছিলোঁ বোলো কোনজনী ছোৱালীজনী ভাল পালোঁ এদিন আমাৰ ঘৰতে এনেকৈ বুলি কৈছিলোঁ সি চাগে ওলাই গৈছিলে যে তাইক লগ কৰি আহিলে নেকি তেতিয়া মানে ক'লে আৰু কাইলৈ আহিব বুলি ৱাও হয় নেকি মজা কথা দেখোন তেতিয়াহ'লে কাইলৈ মোৰ নবৌজনী চাবলৈ পাম আৰু পাবি সেইকাৰণে কৈছোঁ সোনকালে খাই বৈ আজৰি হৈ লহি সোনকালে শুব লাগিব ৰাতিপুৱা আকৌ সোনকালে উঠি কাম চাম কৰিব লাগিব নহয় অঁ মা বহুত ধনী ঘৰ ছোৱালী নহয় আকৌ ঘৰ চৰবোৰ ভালকৈ চাফা কৰিব লাগিব পাই ব'লা সোনকালে ভাতকেইটা খাই লওঁ ৰিম্পী ভাতকেইটা খাই বৈ সোনকালে শুই দিওঁ আৰু তৌ আজি দিনটো বাছতে আহি আছে নহয় তোৰ চাগে সেই টোপনি লাগিছে ভাতকেইটা খাই লওঁ ৰাতিপুৱা আকৌ নহ'লে মই সোনকালে উঠিব লাগিব অঁ বৈ দেই তহঁতি মই ভাত বাঢ়োঁগৈ অঁ বৰ্মা যাওক আমি গৈ আছোঁ তোৰ কি হ'বলগীয়া নবৌজনী বহুত ধনী ঘৰ নেকি অঁ বোলে বহুত ধনী ঘৰ বাপেকৰ 3টা নে 4টা বোলে কিবা কোম্পানী আছে জানো আজিলৈকে মই দেখা নাই দাদাক ইমানকৈ কৈ আছোঁ বোলে দেখাচোন দেখা সি আজিলৈকে নেদেখালে আৰু কাইলৈ আহিলে মানেহে দেখিম আৰু তাকো সেই ইমান ক'লোঁ আজিলৈকে ফটো এখন নেদেখালে বোলো ৰুমটোত ফটো চটো আছে নেকি সেইবোলো খুচৰিছিলোঁ এদিন তাকো নাপালোঁ আজিকালি মোবাইলৰ যুগত আৰু ক'ত কাগজৰ ফটো থাকিব তৌ যে ঠিক মানুহ কিন্তু দেই হ'ব দে কাইলৈ পূৰা চাই ল'বি আৰু মোৰো ভালেই হ'ব দে ময়ো কাইলৈ দাদা ভাগৰ নবৌজনী দেখিবলৈ পাম তাকে এতিয়া ভাতকেইটা খাই লওঁগৈ বৈ অঁ বৈ সকলোবোৰ খাদ্য প্ৰায়ে বনাই হ'লেই তই খালি সেই শেষৰ সময়ত চালাড অকণ বনাই দিবি দেই তয়ে বনাও নে ৰিম্পীয়ে বনাই কোনোবাজনে বনাই দিবি আৰু অঁ ঠিক আছে বাৰু মা হ'ব মা তাই আহি পাইছেহি আৰু অঁ হয় নেকি পাবহি আৰু 2-3 মিনিটৰ পিছত ভণ্টিও তই আকৌ যেতিয়া আকৌ কথা লেপলেপাই নাথাকিবি আকৌ তাই আকৌ বেছি কথা ক'লে মানে বেয়া পায় অকণমান জোখত কথাকেইটা কবি হ'ব দে বৰ চিন্তা কৰিব নালাগে ঘৈণীয়ে বেয়া পায় বুলি জানো নহয় মই কাক কেনেকৈ কথা ক'ব লাগে মাজনী মুখখন এখন বন্ধ ৰাখচোন কিবা এটা ক'লে মানে একদম টপক উত্তৰ দিবি আৰু ন মনে মনে শুনি থাকিব নোৱাৰো যা এতিয়া ভিতৰলৈ যা বাবা তই বৈ মই গৈছোঁ আগফালে অঁ ঠিক আছে মা বহা পিংকি ইমানকৈনো থৰলৈকে কি চাই আছা তুমি তোমালোকৰ ঘৰৰ লগত আমাৰ ঘৰটো অভিয়াছলি নিমিলিব ন কাৰণ তোমালোক বহুত ধনী ঘৰ ছোৱালী আমি এনেকৈ আছোঁ আৰু বহা পিংকি বহা নাই দীপাংকৰ মই তোমালোকৰ ঘৰ চোৱা নাই এনেকৈনো কিয় কৈছা আচলতে মানুহৰ ঘৰনো কি আৰু মানুহৰ মনটো চাফা থাকিলে হ'ল পিছে মা ক'ত গ'ল আৰু ভণ্টি নাই নেকি ঘৰত আছে সকলো আছে তুমি আহিবা বুলি আজি সকলো ঘৰত অপেক্ষা কৰি আছে ৰ'বা মই তেওঁলোকক মাতি দিওঁ অঁ ঠিক আছে হ'ব বাৰু মা মা ভণ্টি ওলাই আহা আকৌ পিংকি আহিলে নহয় নমস্কাৰ আণ্টি অঁ নমস্কাৰ তুমিয়ে পিংকি ন অঁ আণ্টি ময়ে পিংকি পিছে ভালে আছা তুমি তোমালোকৰ ঘৰত কোন কোন আছে মাজনী ভালে আছোঁ আণ্টি মোৰ ঘৰত মা আৰু পাপা অকল আৰু মই আৰু ছিংগল চাইল্ড আমাৰ বেলেগ ল'ৰা ছোৱালী কোনোৱেই নাই অঁ হয় নেকি মা পিংকিৰ লগত কথা পাতি তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আকৌ কিয়নো বেয়া লাগিব পিংকি তুমি বহা দেই মাজনী মই তোমাৰ কাৰণে চাহ অকণ আনোগৈ একচুৱেলি আণ্টি মই চাহ নাখাওঁ মই কফিহে খাওঁ কফি হ'ব নেকি বাৰু অঁ কফিও আছে ৰ'বা মই কফিকে তোমালৈ বনাই আনিছোঁ ঠিক আছে আণ্টি মা তুমি যোৱা তাইৰ কাৰণে কফিখন বনাই না আৰু লগতে তুমি ভণ্টিক আৰু ভণ্টিৰ লগৰজনীক মাতি লৈ আহিবা এই লগত চিনাকি হ'বলৈ অঁ ঠিক আছে বাৰু হ'ব পিংকি কেনেকুৱা লাগিছে মোৰ মাক লগ পাই ভাল লাগিছে দীপাংকৰ বহুত ভাল লাগিছে তোমাৰ মা সঁচাকৈ বহুত মৰমীয়াল হয় এতিয়া আৰু একেবাৰে আমাৰ ঘৰত তুমি কেতিয়াকৈ আহিবা আৰু নাজানো আৰু মই আহিম ৰ'বা অতি সোনকালে আহিম দাদা ভণ্টি এইজনী তোৰ হ'বলগীয়া নবৌ মোৰ হ'বলগীয়া নবৌজনী বৰ ধুনীয়া দেখিবলৈ হাই নবৌ হেল্ল' ভণ্টি কি কৰি আছিলা ভিতৰত ভিতৰতে আছিলোঁ কিবা কিবি কাম কৰি মোৰ লগৰজনী আছে নহয় তাইও ভিতৰতে আছে তাইৰ লগতে কিবা কিবি কৰি আছিলোঁ অ'কে ক'ত গ'ল তোমাৰ লগৰজনী মাতি আনা আকৌ ময়ো চিনাকি হওঁ ৰ'বা নবৌ ৰিম্পী ৰিম্পী এইপিনে
কি হ'ল ৰিম্পী তই যে ইমান আচৰিত হৈছ এইজনী আমাৰ হ'বলগীয়া নহ'ব অঁ পিংকি তুমি ইমান কেলে আচৰিত হৈছা তুমি আগতে ৰিম্পিক চিনি পোৱা নেকি অঁ নবৌ তুমি ৰিম্পীক চিনি পোৱা নেকি নাই নাপাওঁ মই চিনি তাইক পিংকি তই অ' মাই গড এয়া কেনেকৈ সম্ভৱ কি হ'ল ৰিম্পী তই কি এইক চিনি পাৱ নেকি এইক মই বহুত ভালদৰে চিনি পাওঁ এইবাৰ আমাৰ দাদাক ফচালে হা আমাৰ দাদাক ফচালে অ' মাই গড দীপাংকৰ দা তুমি এইজনী জালত কেনেকৈ পৰিলা বাৰু ৰিম্পী তুমি এইবোৰ কি কথা কৈ আছা অঁ ৰিম্পী তই এইবোৰ কি কথা কৈ আছ তহঁতি এই বিষয়ে নাজান এই ঘাইজনীয়ে মহা বদমাচি হয় এইজনী মোৰ ঘৰৰ ওচৰৰে হয় তাই প্ৰতি মাহত বয়ফ্ৰেণ্ড সলায় আৰু চবৰ পৰা টকা খাই ঘূৰি ফুৰে অ' মাই গড তহঁতি এইজনী জালত কেনেকৈ পৰিলি বাৰু এইজনী ঘৰৰ অৱস্থা পাতি একেবাৰে ভাল নহয় এই টাউনত আহি গোটেই ল'ৰাবোৰৰ পৰা পইচাখন মাৰি ভাড়া ঘৰ লৈ থাকে ইয়াত আৰু এক মাহত বেলেগ বয়ফ্ৰেণ্ড সলাই থাকিব এটাৰ পৰা পইচা খাই শেষ হৈ গ'লে মানে কিবা এটা বাহানা কৰি পেলাই হেৰি কৰিব এৰি দিব অ' তহঁতি মানে কালিৰ পৰা এইজনী কথাই কৈ আছিলি এই বাপেক 3টা মালিক এই কোম্পানীৰ মালিক বুলি এইজনী বাপেকটো ঘৰখন চাবিবই ফুটা কৰি এটা নাই ঘৰখনত তাইক যিটো ফিট অ' গড দাদা এইজনীক আপুনি এতিয়া এইখন ঘৰৰ পৰা খেদক এইজনী মস্ত চোৰ হয় ৰিম্পী তুমি এইবোৰ কি কথা কৈছা দাদা মই সঁচা কথা কৈছোঁ এইজনীৰ বিষয়ে আমাৰ গাঁৱত চবেই গম পায় এইজনী সেই ধনী ঘৰৰ ল'ৰা এটা পতাব আৰু দামী চাই ভাড়া ঘৰতে থাকিব আৰু সেইটো ঘৰটো সিহঁতৰ বুলি কৈ পেলাই গোটেইখন ফিট মাৰি ফুৰিব আপোনাক আজিলৈকে তাই মাক বাপেকক দেখাইছেনে নে আজিলৈকে আপোনাক তাই ঘৰলৈ মাতি পাইছে কওকচোন আপুনি অ' তাইৰ বাপেকৰ 3টা কি কোম্পানী আছে পিংকি ইচ দেখিছ অতি ধুতং গলাই ফাঁচি তই সকলোকে ঠগিব নোৱাৰ তই এতিয়া ধৰা পৰিলি আৰু তোক আজি উচিত ব্যৱস্থা লোৱাই হ'ব তই ইমানখিনি ল'ৰাৰ লগত এনেকুৱা কাম কৰিব নালাগিছিলে দেই তই ইমান টকা খকুৱা নে অ' কি শুনিছোঁ এইবোৰ বৰমা এইজনী মস্ত চুৰণি হয় এইজনী টকা খকুৱা হয় এইজনী প্ৰতি মাহত বেলেগ ল'ৰা ধনী ঘৰ চাই ল'ৰা পতাই পেলাই গোটেই পইচাখন খাই পেলাই এৰি দিয়ে এই মহা বদমাচি এইজনী মোৰ ঘৰৰ ওচৰৰে হয় আণ্টি তাই ইয়াত দাবী চাই ভাড়া ঘৰ এটাত থাকিব আৰু সেই বয়ফ্ৰেণ্ডবোৰৰ পৰা ভাড়া ঘৰৰ পইচাবোৰ উলিয়াই থাকিব আপুনি এইখন নাজানে এই মহা চুৰণি হয় এজনী কি তুমি এনেকুৱা ছোৱালী মা ৰ'বাচোন ৰ'বা তুমি তাক একো নক'বা ৰ'বা পিংকি ৰিম্পীয়ে কোৱা কথাবোৰ সঁচানে মিছা মানে কৈ আছে যে ৰিম্পীয়ে কোৱা কথাবোৰ সঁচানে মিছা মোক সেইটো কোৱা সঁচা ৰিম্পীয়ে কোৱা কথাবোৰ সঁচা আচলতে মই ৰিম্পীহঁতৰ ঘৰৰ ওচৰৰে হয় মই প্ৰতিটো মাহত এনেকৈ ধনী ঘৰ ল'ৰা চাই পতাই পেলাই পইচা খাওঁ আৰু পিছত এৰি দিওঁ আৰু চহৰত আহি পেলাই দামী এটা ভাড়া ঘৰত থাকোঁহি আৰু সেইটোৱে আমাৰ ঘৰ বুলি কওঁ সকলোকে সঁচাকৈ তাই মোৰ কথা ঠিকেই কৈছে দীপাংকৰ কিন্তু তোমাক মই সঁচাকৈ ভাল পাইছিলোঁ তুমি মোক মাফ কৰি দিবা মই তোমাক মিছা কথা কোৱাৰ কাৰণে তুমি মোক মাফ কৰি দিবা কিন্তু মই তোমাক সঁচাকৈ ভাল পাইছিলোঁ দীপাংকৰ সঁচাকৈ ভাল পাইছিলোঁ কি তই এনেকুৱা জাতিৰ ছোৱালী অ' সেইকাৰণেহে মোৰ পইচাবোৰ খুজি শেষ কৰি তই তোক এনেকৈ এৰি দিয়া নহ'ব তই বহুত ল'ৰাৰ লগত খেলা কৰিলি তই এবাৰ এনেকৈ হাৰি নাযাওঁ তোক মই পুলিচৰ ওচৰত দিবই লাগিব বাবা অতি সোনকালে পুলিচ মাত এইজনী আৰু কিমান ল'ৰা জীৱন ধ্বংস কৰিছে ঠিকান নাই চাগে মাত অতি সোনকালে পুলিচ মাত প্লিজ দীপাংকৰ এনেকুৱা নকৰিবা দীপাংকৰ মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ মই আজি উচিত শিক্ষা পাইছোঁ মই এনেকুৱা কেতিয়াও নকৰোঁ দীপাংকৰ প্লিজ নামাতিবা চুপ চুৰণি মই তোৰ আৰু এটা কথাও নুশুনো তই যে পইচাৰ কাৰণে ইমান তললৈকে যাব পাৰ মই ভবাই নাছিলোঁ তোক মই চকু মুদি বিশ্বাস কৰিছিলোঁ অন্ধ নিচিনাকৈ তোক মই বিশ্বাস কৰিছিলোঁ তই যিটোকে কওঁ সেইটোকে সত্য বুলি ভাবিছিলোঁ কিন্তু তই যে মোক ইমান এখন ডাঙৰ জালত ফচাই আছিলি মই ভবাই নাছিলোঁ সঁচাকৈ ভগৱান যে আছে এয়াই প্ৰমাণ দেখিলি তয়ো আজি আহিব লাগে আৰু ৰিম্পীও কালি আমাৰ ঘৰলৈ আহিছে ৰিম্পী নহা হ'লে হয়তো চাগে আমি তোৰ আচল কথা গমেই নাপালোহেঁতেন ৰিম্পী তোমাক বহুত ধন্যবাদ আচলতে তোমাক চাগে এখন ঘৰলৈ ভগৱানহে পঠালে নেকি ঠিক নাই একো নাই দাদা মোক থেংক ইউ ক'ব নালাগে কিন্তু এজনীক এৰি নিদিব এজনীক পুলিচৰ হাতত গতাই দিয়ক অঁ দাদা এতিয়া পুলিচ মাত আৰু এজনীক থানাত দেগে যা আজিৰ পৰা তোৰ পৰিচয় এখন জেইল হ'ব জেইল